কৰাৰ কথা মই আপোনাক কেতিয়াও কোৱা নাই। লাখ টকা মানে আজিলৈকে আপুনি মোক 10 টকা এটাও দি পোৱা নাই। হয়নে? তেতিয়াহ'লে ইমান দিনে আপোনাক পেটু গুৰিকে কোনে মদ খুৱাই আছে? কোনে দামী দামী হোটেললৈ নি খানা খুৱাই আছে? সেইবোৰতো আপুনি মোৰ বন্ধুৰ কাৰণেহে কৰিছে। বন্ধু আৰু আপুনি আপোনাৰ লগত বন্ধুত্ব কৰি ভকতক খুৱাই খুৱাই ফুৰাই ফুৰাই মোৰ কি লাভ? যদি এই মূল্যৱান ঘৰ মাটিখিনিকে নিজৰ কৰি ল'ব নোৱাৰো। তাৰমানে আপুনি মোৰ লগত চক্ৰান্ত কৰিছিল, মোৰ পৰা এই ঘৰ মাটি সৰকাবলৈ। নাই নাই, এই ঘৰটো মই ভাঙি পেলাম। 1 বিঘা মাটি কোটি টকাত বেছি। পাৰ্টি লাগিয়ে আছে, য'তেই বেছিকৈ দাম পাওঁ তাতেই বেছি। গতিকে এই ঘৰটো ভঙা যোৱাৰ আগে আপুনি বেলেগ ঘৰ এটা ব্যৱস্থা কৰি লওক। অৱশ্যে ফুটপাথবোৰ এনেই খালী কৰি আছে, চিন্তা নাই। এই ঘৰ মাটি মই কাকো নিদিওঁ। এইখিনি মই মোৰ ল'ৰা ছোৱালীৰ নামত থৈ যাম। তোৰ দৰে প্ৰবঞ্চক এটাৰ হাতত মই মোৰ পত্নী সম্পত্তি মই কেতিয়াও অৰ্পণ নকৰোঁ। তেনেহ'লে ইমান দিনে আপুনি মোৰ টকাৰে যিমান মদ খাইছে চব বমি কৰি দিয়াই যায়। ভৰাই দিয়ক মোৰ টকাত 1 লাখ টকা। এই মুহূৰ্তত আপোনাৰ চকুৰ সন্মুখতে এই দলিল খালি মই ইয়াৰ পৰা বিদায়। ইমান টকা মই ক'ৰ পৰা যাম? যদি দিবই নোৱাৰে তেনেহ'লে ভদ্ৰ লোকৰ দৰে ওলাই যাওক গুৱাহাটীলৈ। পুলিচ মাতিব লাগিলে আপোনাৰ ঘৰ মাটিটো বাদে মান ইজ্জতটো ধুই চাফা হৈ যাব। তই আগতে তোক চাফা কৰি পেলাম। মোৰ গাত হাত তুলিছ নহয়, চাই থাক মই তোৰ কি দশা কৰোঁ। এসপ্তাহ সময় দিছো, ওলাই যাবি ল'ৰাটোৰ পৰা। তই যেনেকৈ এই ঘৰ মাটি মোৰ নামত লিখিছ, ঠিক তেনেকৈ মই যাতে থানালৈ গৈ তোৰ নামত FIR লিখিবলগীয়া নহয়। বিক্ৰম শইকীয়া হয় মোৰ নাম। চাল খেলিলো, এই ঘৰ মাটি মোৰ হৈ। খং উঠিলে ইয়াতকৈও বেছি চাল খেলি দিম, তোৰ ল'ৰা তিনিটাও মোৰ হৈ যাব। মাৰিছ কিয়? সিখন গেলাত মোৰ নাম আৰু সিখন গেলাত মোৰ ল'ৰাৰ নাম লিখি দিছো। ঘৰলৈ গৈ আনে ভালকে মুখখন চাই ল'বি। আমাৰ কথা বেয়াকে গ'লে মুখৰ ভূগোল কেনেকৈ সলনি হৈ যায়। চাই ল'ম। পাৰিবি যা চাব। এইবাৰ ভূগোলে নহয় তোৰ 14 গোষ্ঠীৰ বুৰঞ্জীও সলনি কৰি পেলাম। তাৰ গালত যিমানকেইটা স্বৰ বহুৱালা, সেই একেইকেইটা স্বৰ মোৰ গালতো বহুৱাবলৈ তোমাৰ বৰ মন গৈছে নহয়। কিন্তু নোৱাৰা, তুমি তেনেকুৱা কৰিব নোৱাৰা। গিৰিয়েক যে সমাজে বেয়া পুলিব হাত তুলিলে, তুমি ঠিক কামেই কৰিছা। মোৰ পৰা যে তুমি নিজকে আঁতৰাই দিছা, মইনাক আঁতৰাই দিছা। মই আচলতে তেনেকুৱা ব্যৱহাৰ পাবৰে যোগ্য। কিবা কিবি পাম বুলি আশা কৰি গৈ থাকিলো, চব হেৰুৱাই কাঙাল হৈ এই কল্পনাৰ সাগৰখন সঁচাই বৰ্ণ বুজিছা। তুমিলে উঠিব নোৱাৰি, অথচ বাৰে বাৰে তুমিয়েই থাকিবলৈ মন গৈছে। মই তুমিয়েই থাকিলো আৰু যেতিয়া মই উঠি আহিলো তেতিয়া নাইতো নাই, মোৰ ঘৰ মাটিখিনিও মোৰ হৈ যায়। মইনাক ক'বা যে তাৰ দেউতাকজন মূৰ্খ মানুহ, মাতাল মানুহ, কাঙাল মানুহ। তেনেকুৱা এজন মানুহক দেউতা বুলি মাতি সি যে তাৰ মুখখন চোৱা নকৰে। আৰু যদি পাৰা তুমিও তোমাৰ কপালৰ সেন্দুৰখিনি মচি দিবা। মৰিতো গৈছোৱেই, মাৰিতো পেলাইছোৱেই, নিজকে ৰঙা কৰি ৰাখিবি। এটা জনা মূৰ্খ মদাহীন পত্নীক মাৰিছে।